ঝামেলা কোৱা হা এষ্টুটো যৌগ নে মৌল CO2 ই মৌল নে যৌগ মেম যৌগ কোনটো কোনটো যৌগ ক কোনটো যৌগ H2O পানীটো যৌগ নে অকল হাইড্ৰোজেনটো যৌগ যৌগ H2O টো যৌগ যৌগ আৰু H2 টো মৌল মৌল H2O যৌগ কিয় যৌগ কাৰণটো কি ই কিয় যৌগ কাৰণ কি আছে ইয়াত কাৰণ ইয়াত দুটা মৌল যোগ হৈ আছে দুটা বেলেগ বেলেগ পদাৰ্থৰ পৰমাণু যোগ হৈ আছে দুবিধ বেলেগ মৌল যোগ হৈ আছে হৈছে এতিয়া ধৰা এটো ঝামেলা হয় নহয় হৈছে H2O যৌগ CO2 মৌল নে যৌগ যৌগ মেম যৌগ যৌগ কাৰণ তাত কাৰ্বন আছে অক্সিজেন আছে দুটা বেলেগ পদাৰ্থ আছে SO2 সালফাৰ ডাই অক্সাইড যৌগ নে মৌল যৌগ যৌগ H2O টো সৰি H2 টো হাইড্ৰোজেন টো মৌল 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 কিয় মৌল কাৰণ ইয়াত কাৰণ ইয়াত কেৱল এবিধ মৌল আছে এবিধ মৌলৰ পৰমাণু আছে অকল হাইড্ৰোজেনৰ পৰমাণু আছে অক্সিজেন মৌল নে যৌগ মৌল অক্সিজেন মৌল কাৰণ ইয়াত কি এবিধ মৌলৰ পৰমাণু আছে অক্সিজেনক যদি তুমি ভাঙা কেৱল অক্সিজেন পাবা পানীক ভাঙিলে তুমি হাইড্ৰোজেনো পাবা অক্সিজেনো পাবা যৌগ কিন্তু অক্সিজেনক যদি ভাঙা অকল অক্সিজেন পাবা 10টা অক্সিজেনৰ অণু ভাঙা 20টা অক্সিজেনৰ পৰমাণু পাবা হেতুৱে অকল অক্সিজেনৰ পৰমাণু পাবা সেইকাৰণে হি মৌল নাইট্ৰোজেন মৌল নে যৌগ মৌল মৌল কাৰণ তাত কেৱল নাইট্ৰোজেন আছে হৈছে এতিয়া যদি মই কওঁ যে হাইড্ৰোজেনৰ চিহ্ন লিখা কি লিখিবা হাইড্ৰোজেনৰ চিহ্ন এই সংকেত লিখা H2 গেছীয় পদাৰ্থবিলাক সদায় লগ লাগি থাকে হা গেছীয় পদাৰ্থবিলাক সদায় লগ লাগি থাকে নিজৰ মাজতো লগ লাগে আচ্ছা মই যদি কওঁ যে পানীৰ সংকেত লিখা H2O পানীৰ চিহ্ন লিখা পানী যৌগিক পদাৰ্থ মনত ৰাখিবা পানীৰ চিহ্ন লিখা মেম পানীৰ চিহ্ন নাই পানীৰ চিহ্ন নাই লিখিব নোৱাৰা কাৰণ তুমি যদি লিখিবা কেনেকে চিহ্নৰ দ্বাৰা এটা পৰমাণুক লিখা হয় হৈছে ইয়াক যদি মই ভাঙি দিও নহয় চিহ্ন লিখিবলৈ যাওঁতে হাইড্ৰোজেনটো বেলেগে ওলাই গুচি যাব অক্সিজেনটো বেলেগে ওলাই গুচি যাব অক্সিজেনে ওলাই যোৱাৰ লগে লগে অক্সিজেনৰ ধৰ্ম দেখাব হাইড্ৰোজেনে হাইড্ৰোজেনৰ ধৰ্ম দেখাব কিন্তু হাইড্ৰোজেনৰ অণু এটাই যিটো ধৰ্ম দেখাব হাইড্ৰোজেনৰ পৰমাণু এটাই সেইটো ধৰ্মই দেখাব
একেটাই ধৰ্ম দেখাব এটা পানী হৈ থাকোতে হাইড্ৰোজেন অক্সিজেনে পানীৰ ধৰ্ম দেখাইছিলে ই তৰল পদাৰ্থ ইয়াত হাইড্ৰোজেন অক্সিজেন লগ লাগি আছে তাত যোজ্যতা ইমান ইমান ইত্যাদি ইত্যাদি ইয়াতৰ গতিকে ই যৌগিক পদাৰ্থ পানীৰ ধৰ্ম তেতিয়া হাইড্ৰোজেনৰ ধৰ্ম দেখুৱা নাছিলে অক্সিজেনৰ ধৰ্ম দেখুৱা নাছিলে যৌগিক পদাৰ্থ হৈ থাকোতে কিন্তু যদি তুমি কোৱা যে মই চিহ্ন ইয়াত লিখিম মই ভাঙি দিও পানীটো ভাঙি দিলা হাইড্ৰোজেন হিচাপে ওলাই যাব অক্সিজেন কিন্তু তেতিয়া ওলাই যোৱাৰ পাছত হাইড্ৰোজেনে পানীৰ ধৰ্ম নেদেখায় হি তেতিয়া তাৰ নিজৰ ধৰ্ম দেখাব হি গেছীয় পদাৰ্থলৈ ৰূপান্তৰ হ'ব হি পাতল গেছ হি জ্বলনত সহায় নকৰে ইত্যাদি ইত্যাদি কিন্তু হি জুই জ্বলাত সহায় নকৰে ইত্যাদি ইত্যাদি ধৰ্মলৈ ৰূপান্তৰ হ'ব তাৰ নিজৰ ধৰ্মলৈ ৰূপান্তৰ কৰিব আৰু অক্সিজেনটো ওলাই গৈ পেলাই লগে লগে হি জুই জ্বলোৱাত সহায় কৰিব না গতিকে হি কি হ'ব হি গেছীয় পদাৰ্থলৈ ৰূপান্তৰ হ'ব তৰলৰ পৰা তেতিয়া তাৰ ধৰ্ম গতিকে হি তাক চিহ্নত প্ৰকাশ কৰিব নোৱাৰি তাৰ মানে কি বুজি পালো আমি মৌলিক পদাৰ্থবিলাকক আমি চিহ্নটো লিখিব পাৰো সংকেতটো লিখিব পাৰো যৌগিক পদাৰ্থবিলাকক চিহ্নত প্ৰকাশ কৰিব নোৱাৰি সংকেতত প্ৰকাশ কৰিব পাৰি যৌগিক পদাৰ্থবিলাকক চিহ্নত প্ৰকাশ কৰিব নোৱাৰি সংকেতত প্ৰকাশ কৰিব পাৰি হৈছে গতিকে এতিয়া চিহ্ন আৰু সংকেত কাক বোলে চিহ্ন কাক বোলে যি সাংকেতিক চিহ্নৰ সহায়ত বা যি সাংকেতিক চিহ্নৰ দ্বাৰা চি এটো এটা ওয়ার্ড নহয় এটো এটা চিহ্ন আমি কাৰ্বনৰ কাৰণে আমি এটা সাংকেতিক চিহ্ন দিছো চি এটা যি সাংকেতিক চিহ্নৰ সহায়ত বা চি সাংকেতিক চিহ্নৰ দ্বাৰা পদাৰ্থৰ এটা পৰমাণু ছুটি আৰু সহজকৈ প্ৰকাশ পৰমাণু পদাৰ্থৰ এটা পৰমাণু ছুটি আৰু সহজকৈ প্ৰকাশ কৰা প্ৰক্ৰিয়াক পদাৰ্থটোৰ চিহ্ন বোলে সেই পদাৰ্থটোৰ চিহ্ন H2 হাইড্ৰোজেনৰ চিহ্ন ই অক্সিজেনৰ চিহ্ন নহয় গতে সেই পদাৰ্থটোৰ চিহ্ন বোলে হৈছে আৰু ইয়াৰ চিহ্ন কেৱল মৌলিক পদাৰ্থৰে লিখিব পাৰি তাৰমানে মৌলিক পদাৰ্থকে কেৱল চিহ্নত প্ৰকাশ কৰিব পাৰি যি সাংকেতিক চিহ্নৰ সহায়ত পদাৰ্থৰ এটা পৰমাণু ছুটি আৰু সহজকৈ প্ৰকাশ কৰা প্ৰক্ৰিয়াক চিহ্ন বোলে মৌলিক পদাৰ্থৰ পৰমাণুক চিহ্নত প্ৰকাশ কৰিব পাৰি আছে সংকেত একেটাই বস্তু যি সাংকেতিক চিহ্নৰ সহায়ত ইয়াত অণু লিখিবা পদাৰ্থৰ এটা অণু যি সাংকেতিক চিহ্নৰ সহায়ত পদাৰ্থৰ এটা অণু ছুটি আৰু সহজকৈ প্ৰকাশ কৰা প্ৰক্ৰিয়াক পদাৰ্থটোৰ অণু পদাৰ্থটোৰ সংকেত বোলে যি সাংকেতিক চিহ্নৰ সহায়ত পদাৰ্থৰ এটা অণুক ছুটি আৰু সহজকৈ প্ৰকাশ কৰা প্ৰক্ৰিয়াক পদাৰ্থটোৰ সংকেত বোলে আছে চিহ্ন লিখাৰ নিয়ম চিহ্ন লিখাৰ কিছুমান নিয়ম আছে প্ৰথম নিয়মটো হৈছে যে কিছুমান মৌলৰ ইংৰাজী নামৰ প্ৰথম আখৰটো এতিয়া যে লিখিছিলা হাইড্ৰোজেন প্ৰথম নিয়মটো হৈছে কিছুমান মৌলৰ ইংৰাজী নামৰ প্ৰথম আখৰটো ইয়াৰ প্ৰথম আখৰটো H প্ৰথম আখৰটো বৰফলাত লিখা হয় ক্যাপিটাল লেটাৰত লিখা হয় প্ৰথম নিয়ম হাইড্ৰোজেনৰ H অক্সিজেনৰ O নাইট্ৰোজেনৰ N ইত্যাদি প্ৰথম নিয়ম যে কিছুমান মৌলৰ ইংৰাজী নামৰ প্ৰথম আখৰটোক বৰফলাত লিখা হয় ক্যাপিটাল লেটাৰত লিখা হয় দুই নম্বৰ যেনে হাইড্ৰোজেনৰ H অক্সিজেনৰ O নাইট্ৰোজেনৰ N ইত্যাদি হল দুই নম্বৰ এতিয়া ধৰা হাইড্ৰোজেনৰ H
হাইড্ৰোজেনৰ প্ৰথম আখৰ H, ধৰা হিলিয়ামো আছে। হিলিয়ামৰ প্ৰথম আখৰ H। হৈছে? তাৰপিছত আছে ধৰা নাইট্ৰজেন, ইয়াত লিখো। নাইট্ৰজেন, ইয়াৰ প্ৰথম আখৰটো Nত আমি চিহ্ন লিখো। হৈছে? এতিয়া ধৰা নিকেল, নিকেলৰ প্ৰথম আখৰটো N। হল? N যদি লিখো, মই যদি কওঁ যে Nৰ দ্বাৰা কাক বুজোৱা হয়, তোমালোকে ক'বা নাইট্ৰজেন। তেনে নিকেলকোতো প্ৰকাশ কৰিব লাগিব চিহ্নত, নিকেলোতো মৌলিক পদাৰ্থ। যেতিয়া কাৰোবাৰ লগত লগ লাগিব হাইড্ৰোজেন অক্সিজেন, তেতিয়া সি যৌগিক হৈ যাব। কিন্তু যেতিয়া অকলে আছে সিহঁত মৌলিক পদাৰ্থ। এটা নিকেলৰ চিহ্ন। তে কি কৰা হয় যে ইয়াৰ চিহ্ন যেতিয়া মই লিখিম, তেতিয়া মই প্ৰথমতে তাৰ প্ৰথম আখৰটোক মই কেপিটেল লেটাৰত লিখি ললো N। তাৰপিছত মই নামটো উচ্চাৰণ কৰিলো। প্ৰথমটোতো কেপিটেল লেটাৰ লিখি ল'ব লাগিব N। তাৰপিছত তুমি নামটো উচ্চাৰণ কৰা নিকেল। প্ৰথম আখৰটোৰ লগত কোনটো আখৰ উচ্চাৰিত হৈছে? দ্বিতীয়তে নিকেল, I উচ্চাৰিত হৈছে, নিকেল, নিকেল, I উচ্চাৰিত হৈছে, নিকেল। পিছতে বাকীবিলাক আহিছে, নিকেল। গতিকে যে যদি কিছুমান মৌলৰ প্ৰথম ইংৰাজী নামৰ প্ৰথম আখৰটো একে হোৱা ফলত ইহঁতৰ কি হয়, কিছুমানৰ প্ৰথম আখৰটো বৰফলাত লিখা হয়। ধৰা নাইট্ৰজেনৰ Nটোৰ দ্বাৰা নাইট্ৰজেনক বুজোৱা হয়, কেপিটেল Nৰ দ্বাৰা নাইট্ৰজেন। কিন্তু ধৰা নিকেলৰো প্ৰথম আখৰটো N, এতিয়া তাৰ চিহ্নটো মই লিখিম। কি লিখিম? যে প্ৰথম আখৰটোক মই বৰফলাত লিখি ললো, লৈ পেলাই নামটো উচ্চাৰিত কৰিলো, উচ্চাৰণ কৰিলো। উচ্চাৰণ কৰোঁতে চালো যে Nৰ লগত কোনটো আখৰ প্ৰথমতে উচ্চাৰিত হৈছে, নিকেল। তাৰমানে প্ৰথম আখৰটোৰ লগত কোনটো আখৰ দ্বিতীয়তে উচ্চাৰিত হৈছে, নিকেল, I উচ্চাৰিত হৈছে। মই তাৰ সেই প্ৰথম আখৰটোৰ লগত উচ্চাৰিত হোৱা দ্বিতীয় আখৰটো মই সৰু ফলাত লিখিম Ni, নিকেল। নিকেলৰ চিহ্ন Ni। এতিয়া ধৰা কাৰ্বন, কাৰ্বনৰ চিহ্ন C। কাৰ্বনৰ চিহ্ন হৈছে C, কাৰ্বনৰ চিহ্ন হল। ক্লৰিন আছে, ক্লৰিন, CHLORINE, ক্লৰিন। তাৰো প্ৰথম আখৰটো C। ক্লৰিনৰ চিহ্ন তোমালোকে সবেই জানা কি? ক্লৰিনৰ চিহ্ন কি? ক্লৰিন কিহত লিখো আমি? Cl, Cl। Lটো তাৰ ক্লৰিনৰ নামটোত Lটো সেকেন্ড লেটাৰ নেকি? নহয়, সেকেন্ড লেটাৰটো কি? H। H। আমি চিহ্ন কি লিখো ইয়াৰ? Cl, Cl। ক্লৰিন নামটো উচ্চাৰণ কৰা, প্ৰথম আখৰটো কেপিটেলত লিখিবই লাগিব, ক্লৰিন। চিৰ লগত Lটো উচ্চাৰিত হৈছে, ক্লৰিন, ক্লৰিন। চিৰ লগত L উচ্চাৰিত হৈছে, Lটো আমি সৰু ফলাত লিখিম। এইটো 2 নম্বৰ নিয়ম। তাৰমানে কিছুমানৰ কি হয় যে ইংৰাজী নামৰ প্ৰথম আখৰটো আমি বৰফলাত লিখি ললো, হল। তাৰপিছত সেইটো সহজ, হাইড্ৰোজেনৰ H, অক্সিজেনৰ O, নাইট্ৰজেনৰ N ইত্যাদি। 2 নম্বৰ, কিছুমান মৌলৰ প্ৰথম ইংৰাজী নামৰ প্ৰথম আখৰটো একে হোৱাৰ বাবে তেতিয়া কি কৰা হয়, সিহঁতৰ প্ৰথম আখৰটো বৰফলাত লিখা হয়। আৰু নামটো উচ্চাৰণ কৰোঁতে যিটো আখৰ প্ৰথম আখৰটোৰ সৈতে উচ্চাৰিত হয়, প্ৰথমে উচ্চাৰিত হয়, সি সেকেন্ডতো থাকিব পাৰে, সি থাৰ্ডতো থাকিব পাৰে, সি ফৰ্থতো থাকিব পাৰে। গতিকে প্ৰথম আখৰটোৰ লগত কোনটো লেটাৰ আগতে উচ্চাৰিত হৈছে, যিটো আখৰ সেইটো উচ্চাৰিত হয়, সেই আখৰটোক সৰু ফলাত লিখা হয়। এইটো 2 নম্বৰ নিয়ম চিহ্ন লিখাৰ। 3 নম্বৰ নিয়ম,
কিছুমান মৌলৰ চিহ্ন সিহঁতৰ লেটিন ভাষাৰ নামৰ পৰা দিয়া হয়। কিছুমান মৌলৰ চিহ্ন লেটিন ভাষাৰ নামৰ পৰা দিয়া হয়। এতিয়া চাবা মই কৈ আছো, উদাহৰণ দি আছো। কিছুমান মৌলৰ চিহ্ন, এই দুটা হ'ল ৩ নম্বৰটো হা। সোডিয়াম, সোডিয়ামৰ চিহ্ন কি? এনে এনে। ইয়াতটো ইংৰাজী প্ৰথম নামটো আগৰ দুটা ফৰ্মুলা মতে লিখিলে প্ৰথম আখৰটো মই এছ লিখিব লাগিছিলে, সো লাৰ লগত মই অটো লগাব লাগিছিলে। হল সোডিয়ামৰ চিহ্ন, কিন্তু মই লিখিছো এনে। সোডিয়ামৰ লেটিন ভাষাৰ নাম হৈছে নেট্ৰিয়াম। সোডিয়ামৰ লেটিন নাম হৈছে নেট্ৰিয়াম। সেই নেট্ৰিয়াম, এনটোতো নাইট্ৰজেন আছেই এনৰ দ্বাৰা, গতিকে তুমি এন লিখিব নোৱাৰা। ফৰ্মুলাটো 2 নম্বৰ নিয়মটোৱে ইউজ কৰিব লাগিব। প্ৰথম আখৰটো লেটিন ভাষাৰ নামৰ প্ৰথম আখৰটো তুমি কেপিটেলত লিখিলা, তাৰ লগত উচ্চাৰিত হোৱা দ্বিতীয় আখৰটো তুমি সৰুত লিখা। কিছুমান মৌলৰ চিহ্ন সিহঁতৰ লেটিন ভাষাৰ নামৰ পৰা দিয়া হৈছে, যেনে সোডিয়ামৰ লেটিন ভাষাৰ নাম হৈছে নেট্ৰিয়াম আৰু সিহঁতৰ চিহ্ন হৈছে এনে। ৰুল সেইটোৱে, প্ৰথম আখৰটো তুমি বৰফলাত লিখিলা আৰু তাৰ লগত উচ্চাৰিত হোৱা দ্বিতীয় আখৰটোক তুমি সৰু ফলাত লিখিলা, নেট্ৰিয়াম। তাৰপিছত আহিলে চিলভাৰ। চিলভাৰ ৰূপ, ইয়াৰ চিহ্ন হৈছে এজি। চিলভাৰৰ লেটিন নাম হৈছে আৰ্জেণ্টাম, ARGENTUM, আৰ্জেণ্টাম। গতিকে তাৰ পৰা দিয়া হৈছে এজি। তাৰপিছত চাবা, এই কেইটামান সুধিব পাৰে মৌলৰ নাম হা, ইহঁতৰ লেটিন নাম কেইটা। সোডিয়ামৰ লেটিন নাম হৈছে নেট্ৰিয়াম, চিহ্ন এনে। চিলভাৰ আৰ্জেণ্টাম, তাৰ হেৰি নাম হৈছে এজি। তাৰপিছত চাবা গোল্ড। গোল্ড, ইয়াৰ চিহ্ন হৈছে AU, অৰাম, AURUM, অৰাম। লেটিন নাম হৈছে অৰাম, গোল্ডৰ অৰাম, তাৰ পৰা আহিছে AU। ঠিক তেনেদৰে আমি এটা বস্তু, আৰু এটা বস্তু আমি খুব ব্যৱহাৰ কৰো কেমিষ্ট্ৰিত, Fe, আইৰন। Fe, আইৰন, লোহা, এইটো আমি বহুত ব্যৱহাৰ কৰো, আইৰন। Fe, আইৰনৰ লেটিন ভাষাৰ নাম হৈছে ফেৰাম, FERRUM, ফেৰাম, FERRUM, ফেৰাম। তাৰ পৰা আহিছে Fe, এই নামকেইটা মনত ৰাখিবা। সোডিয়াম এনে, নেট্ৰিয়াম হৈছে, চিলভাৰ আৰ্জেণ্টাম, AG। তাৰপিছত আছে গোল্ড, অৰাম, AU, আইৰন, ফেৰাম, Fe ইত্যাদি। এইকেইটা হ'ল চিহ্ন লিখাৰ নিয়ম। আমি চিহ্ন লিখোতে এই নিয়ম কেইটা ব্যৱহাৰ কৰো। এইটা লিখি পেলাবা চিহ্ন লিখাৰ নিয়ম। চিহ্ন কাক বোলে? চিহ্ন লিখাৰ নিয়ম কেইটা হৈছে উদাহৰণ সহ। মিউট কৰি দিওঁ, থেংক ইউ। আচ্ছা, আছে এইখিনি হ'ল চিহ্ন, চিহ্ন লিখাৰ নিয়ম। আৰু চিহ্ন কেইটা মুখস্থ কৰিবলৈ গৈছিলো, কিতাপৰ লিষ্টত থকা সেইকেইটা মুখস্থ কৰি পেলাবা। চিহ্ন লিখিব দিলে হাইড্ৰজেনৰ চিহ্ন লিখা, অক্সিজেনৰ লিখা, আমুকৰ লিখা, তামুকৰ লিখা ইত্যাদি কেইটামান দিলে
এই চিহ্নকেইটা লিখিব লাগিব মুখস্থ কৰি পেলাবা এইকেইটা মনত ৰাখিবা সোডিয়াম Na গোল্ড মানে সোণ Au লু আইৰণ লু হলে লোহা আইৰণ Fe ফেৰামৰ পৰা আহিছে হল সিলভাৰ Ag এজেন্টামৰ পৰা আহিছে এইকেইটা মুখস্থ এইকেইটা মনত ৰাখিবা আৰু বাকিখিনি চিহ্ন মুখস্থ কৰি পেলাবা ম্যাম আৰু একবাৰ কৈ দিয়কচোন ম্যাম কোনটো এটা এই গোটেইকেইটা ম্যাম ফাৰ্ষ্টৰ পৰা ম্যাম ঠিক আছে ৰ কৈ আছো গুচি যায় ৰে চাবা মোৰ মাত শুনি আছা নাই কম্পিউটাৰটো দিগদাৰ দি আছে শুনি আছো ম্যাম জানো মই কৈ আছো তোমাকে যদি লিখি লৈছিলা চিহ্ন কাক বোলে যে যি সাংকেতিক চিহ্নৰ সহায়ত পদাৰ্থৰ এটা পৰমাণুক চুটি আৰু সহজকৈ প্ৰকাশ কৰা হয় তাকে পদাৰ্থত সেই পদাৰ্থটোৰ চিহ্ন বোলে আছে তাৰপিছত আহিলে কথাটো হ'ল যে চিহ্ন লিখাৰ কিছুমান নিয়ম আছে প্ৰথম নিয়মটো হৈছে কিছুমান মৌলৰ ইংৰাজী নামৰ প্ৰথম আখৰটোক বৰফলাত লিখা হয় কিছুমান মৌলৰ ইংৰাজী নামৰ প্ৰথম আখৰটো বৰফলাত লিখা হয় যেনে উদাহৰণ দিব দিলে যেনে অক্সিজেন OXYGEN অক্সিজেন O হাইড্ৰোজেন HYDROGEN হাইড্ৰোজেন H হৈছে নাইট্ৰোজেন NITROGEN নাইট্ৰোজেন N ইত্যাদি কার্বন CARBON কার্বন C ইত্যাদি হল ইত্যাদি এটা দুটা উদাহৰণ লিখিলে হৈ যাব তাৰপিছত 2 নম্বৰ যে 2 নম্বৰ প্ৰবলেমটো কত আহিলে যে কিছুমান মৌলৰ ইংৰাজী নামৰ প্ৰথম আখৰটো একে ধৰা কাৰ্বনৰ C আছে ক্লোৰিনৰো C আছে প্ৰথম আখৰটো এটা C টো মই কাৰ্বনৰ কাৰণে তুমি দি দিলা তে ক্লোৰিনক তুমি চিহ্নিত কৰিব লাগিব ক্লোৰিনৰ কাৰণে গটে কথাটো হল কি যেনে অক্সিজেনৰ O আছে আৰু O থকা কি মৌল আছে O থকাৰ মৌল নাই নেকি ধৰা এলুমিনিয়াম গতিকে চাবা O থকা মৌল নাই যেন পাইছো দেই মই আজিয়ে ভাবিছো কথাটো তাৰপিছত চাবা যে 2 নম্বৰ কিছুমান মৌলৰ ইংৰাজী নামৰ প্ৰথম আখৰটো একে হোৱাৰ ফলত ধৰা কাৰ্বনৰ C ক্লোৰিনৰ C হেতু ক্ষেত্ৰত কি কৰা হয় যে প্ৰথম আখৰটোক বৰফলাত লিখা হয় হল ধৰা প্ৰথম আখৰটোক বৰফল ধৰা নাইট্ৰোজেনৰ N সোডিয়ামৰ Na হল প্ৰথম আখৰটোক বৰফলাত লিখা হয় ধৰা কাৰ্বনৰ C দুই নম্বৰ নিয়মটো মই কৈ আছো যে কিছুমান মৌলৰ ধৰা কাৰ্বন ইয়াৰো C ক্লোৰিন ইয়াৰো C হল এটা তুমি C বুলি লিখিলে তুমি আমি কাৰ্বনকে প্ৰকাশ কৰিম তে ক্লোৰিনকটো তুমি প্ৰকাশ কৰিব লাগিব তে ক্লোৰিনৰ কাৰণে কি কৰিলো মই প্ৰথম আখৰটো বৰফলাত লিখিলো C তাৰ পিছত নামটো উচ্চাৰণ কৰোতে যিটো আখৰ প্ৰথম আখৰটোৰ লগত মানে ইয়াৰ ক্ষেত্ৰত C লগত বা অন্য বিলাকৰ ক্ষেত্ৰত তেনেকুৱা যে প্ৰথম আখৰটোৰ লগত যিটো আখৰ দ্বিতীয়তে উচ্চাৰিত হয় মানে প্ৰথমটো তুমি প্ৰথমত উচ্চাৰণ কৰিবাই ক্লোৰিনৰ C টো তুমি প্ৰথমতে উচ্চাৰণ কৰিবাই তাৰ লগত কোনটো আখৰ উচ্চাৰিত হৈছে L টো উচ্চাৰিত হৈছে ক্লোৰিন যে প্ৰথম আখৰটো লগত যিটো আখৰ দ্বিতীয়তে উচ্চাৰিত হয় সেই আখৰটোক সৰু ফলাত লিখা হয় মই প্ৰথম আখৰটো বৰ ফলাত লিখি ললো নামটো যদি একে হয় প্ৰবলেমটো ইয়াতে 2 নম্বৰটোতে সবৰে
2 নম্বৰটোতে যে প্ৰথম কিছুমান মৌলৰ ইংৰাজী নামৰ প্ৰথম আখৰকেইটা একে তেতিয়া কি কৰা হয় যে সিহঁতৰ প্ৰথম আখৰটো বৰফলাত লিখা হয় আৰু তাহাঁতৰ দ্বিতীয় আখৰটো তাৰ লগত উচ্চাৰিত হোৱা দ্বিতীয় আখৰটো সৰু ফলাত লিখা হয় ক্লোৰিনৰ চিহ্ন Cl ক্লোৰিনৰ চিহ্ন Cl এলুমিনিয়াম এলুমিনিয়াম এলুমিনিয়ামৰ চিহ্ন লিখি মই A আৰু L এলুমিনিয়াম এটোটো মই বেফৰাত লিখি ললো তাৰ লগত উচ্চাৰিত হোৱা সৰু আখৰ দ্বিতীয়টো আখৰক মই স্মল লেটাৰ লিখিলো AL এলুমিনিয়াম ব্ৰোমিন ব্ৰোমিন B বোৰন বোৰনৰ কাৰণে মই লিখিম চাবা বোৰন বোৰনৰ কাৰণে মই লিখিলো B B দ্বাৰা বোৰনক দি দিয়া হল B টো তে ব্ৰোমিন আছে তে ব্ৰোমিনৰ কাৰণে মই কি কৰিম তাৰ প্ৰথম আখৰটো বৰফলা লিখিলো ব্ৰোমিন তাৰ লগত R উচ্চাৰিত হৈছে R টো মই স্মল লেটাৰ লিখিলো ব্ৰোমিন বোৰন B গটিকে মই ব্ৰোমিন লিখিব লাগে তোমাক ব্ৰোমিনক লিখিব দিছে তুমি জানা হেখিনি জানিব লাগিব কেটামানটো অন্তত জানিব লাগিব যে বিৰ দ্বাৰা মই বোৰনক প্ৰকাশ কৰো তোমাক ব্ৰোমিন লিখিব দিছে ব্ৰোমিনৰ চিহ্ন লিখা তোমাৰ মুখস্থ আছে যদি তুমি ডাইৰেক্ট বহাই দিয়া বিয়াৰ মই ন কৈছো যে চিহ্ন মুখস্থ কিন্তু নিয়মটোতো লিখা বুলি ক'লেতো তুমি নিয়মটো লিখিব লাগিব না তে প্ৰথম আখৰটো মই বিত লিখিলো আৰু তাৰ লগত উচ্চাৰিত হোৱা দ্বিতীয় আখৰটো R ফটা মই সৰু লেটাৰ লিখিলো BR ব্ৰোমিনৰ চিহ্ন হৈছে হৈছে বুজি পাইছা 2 নম্বৰ নিয়মটো প্ৰবলেমটো এটোতে ল'ৰা ছোৱালী যে কিছুমান মৌলৰ ইংৰাজী নামৰ প্ৰথম আখৰটো একে হোৱাৰ ফলত কাৰণ এটা আখৰৰ দ্বাৰা এটা চিহ্নৰ দ্বাৰা এটা মৌল হেতু মনত ৰাখিবা কাৰ্বনৰ কাৰণে C মানে কাৰ্বন C মানে কাৰ্বন গটিকে যে প্ৰথম আখৰটো একে হোৱাৰ ফলত কি কৰা হয় যে কিছুমান মৌলৰ হিয়তৰ ইংৰাজী নামৰ প্ৰথম আখৰটো বৰফলাত লিখা হয় আৰু তাৰ লগত উচ্চাৰিত হোৱা দ্বিতীয় আখৰটো যিটো তাৰ লগত নামটো কওঁতে উচ্চাৰিত হয় সেই আখৰটো সৰু ফলাত লিখা হয় যেনে বোৰনৰ B ব্ৰোমিনৰ BR কাৰ্বনৰ C ক্লোৰিনৰ Cl হৈছে 3 নম্বৰ নিয়ম 3 নম্বৰটো কি যে কিছুমান মৌলৰ লেটিন ভাষাৰ নামৰ পৰা দিয়া হৈছে লেটিন নামৰ পৰা মৌলবিলাকৰ চিহ্ন লিখা হৈছে যেনে সোডিয়াম আমি ইংলিছৰ নাম হৈছে তাৰ সোডিয়াম চিহ্ন আমি লিখো Na ইয়াৰ লেটিন নাম হৈছে নেট্ৰিয়াম NaTrium নেট্ৰিয়াম সিলভাৰ ৰূপ ইয়াৰ চিহ্ন হৈছে Ag ইয়াৰ লেটিন নাম হৈছে আৰ্জেন্টাম এই লিখিব নোৱাৰে ARGENTUM আৰ্জেন্টাম গোল্ড ইংলিছৰ নাম হৈছে গোল্ড চিহ্ন আমি জি নিলিখো আমি চিহ্ন লিখো A আৰু U লেটিন নাম হৈছে অৰাম AURUM অৰাম আৰু এটা আছে না দৰকাৰীটা ফেৰাম আইৰন লোহা ইয়াৰ চিহ্ন হৈছে Fe ইয়াৰ লেটিন নাম হৈছে ফেৰাম এইকেইটা এক্সাম্পল 3 নম্বৰ ৰুলটো হৈছে না এটা হৈছে না লিখি পেলাম হা তাৰপিছত এতিয়া আমি যেতিয়া সংকেতলৈ যাম চাবা কি কৰিবা সংকেতলৈ যোৱাটোত কি হয় চাবা একদম সহজ হা তোমালোকে যোজ্যতা পঢ়িছিলা খালি আমি পৰমাণু যেতিয়া গঠন পঢ়িছিলো 4 নম্বৰ লেসনটোত তাত আমি যোজ্যতা ধৰা ক্লোৰিনৰ 17 পৰমাণু ক্ৰমাংক 2 8 আৰু 7 ইয়াৰ নিজৰ 7টা আছে ই এটা লব গতিকে ইয়াৰ যোজ্যতা হ'ব 1 ক্লোৰিনৰ 1 হল সংকেত লিখোতে যোজ্যতা লাগিব সংকেত লিখোতে যোজ্যতা লাগিব যোজ্যতা ধৰা সংকেত নৰ তোমালোকক কিমান দিব
সদায় ব্যৱহাৰ কৰা আখৰ কিটা লেটাৰ পৰমাণু কিটা মৌল কিটাকে দিব সংকেত লিখিবলৈ গতিকে চাবা কি কৰিবা যোজ্যতাটো লাগিব সংকেত লিখিবলৈ হলে যোজ্যতা লাগিব তুমি কিমান ইলেক্ট্ৰনৰ বিন্যাস কৰি কৰি যোজ্যতা উলিয়াবা হয় তোমাৰ যদি সেইখিনি মান মনত নাই যে ধৰা ক্লোৰিনৰ যোজ্যতা কিমান তোমাৰ মনত নাই তুমি সংকেত দি ফালে বনাব লাগে তাক ক্লোৰিন লগাব লাগে তে তুমি কিন্তু জানা যে ক্লোৰিনৰ পৰমাণু ক্ৰমাংক 17 তুমি কাখতে কৰি উলিয়াই চালে 287 ইয়াৰ 7টা নিজৰ আছে তাৰ যোজ্যতা 1 তেতিয়া তুমি 1 টো ব্যৱহাৰ কৰিব পাৰা হেতুৱে কথা হেখিনি তুমি মানে যদি পাহৰি যোৱা যোজ্যতা তোমাৰ মনত নাই তেতিয়া তুমি হেতু পদ্ধতি ব্যৱহাৰ কৰিব পাৰা যদি তোমাৰ পৰমাণু ক্ৰমাংকটো মনত আছে কিন্তু কথা হল যে তাৰ কাৰণে তুমি কিমান কৰিবা ধৰা হাইড্ৰোজেনৰ 1 যোজ্যতা কোন কেটা মৌল সাধাৰণতে বেছিকে ব্যৱহাৰ হয় অক্সিজেনৰ 2 তাৰ পিছত ক্লোৰিন ব্যৱহাৰ কৰো আমি ক্লোৰিনৰ 1 এটা মই কলো 287 তাৰ নিজৰ 7টা ইলেক্ট্ৰন আছে যোজক ইলেক্ট্ৰন এটা হি লোকৰ পৰা লব 1 তাৰ যোজ্যতা ক্লোৰিন কাৰ্বনৰ 4 কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6 2 আৰু 4 নিজৰ 4টা আছে 4টা হি লোকৰ পৰা যেনে তেনে গুটাব কাৰণ কাৰ্বন অধাটো ইলেক্ট্ৰন ত্যাগ নকৰে অধাটোৱে ইলেক্ট্ৰন ত্যাগ নকৰে গতিকে কাৰ্বন অধাটো গতিকে হি লোকৰ লগত হি কাৰ্বন খিনি নিজৰ ইলেক্ট্ৰন কিটাও কাবাৰ লোকৰ লগত আধা আধি ভগাই লব হি লোকৰ পৰা আধা 4টা ভগাই লব মিলাই মিলি 8টা কৰি হি লব গতিকে যেনেকে ন হি 4টা ইলেক্ট্ৰন হি গুটাব গতিকে কাৰ্বন 4 সোডিয়াম 1 সোডিয়ামৰ পৰমাণু ক্ৰমাংক 11 281 গতিকে হি এটা ইলেক্ট্ৰন হি এৰিব ধাতু ডেটা যোজ্যতা 1 ইমান খিনিলৈকে তুমি কিমান কৰিবা এনে মুখস্থ লাগিব সাধাৰণতে কেইটামানৰ পটাছিয়াম 1 ক্যালসিয়াম 2 ম্যাগনেসিয়াম 2 এবোৰ যোজ্যতা তোমালোকে পাইছিলা দেখো লেসনটো পঢ়োতে উলিয়াইছিলা এবিলাকৰ নাইট্ৰজেনৰ দুটা যোজ্যতা আছে এটা 3 এটা 5 কিন্তু সাধাৰণতে আমি 3 যোজ্যতা ব্যৱহাৰ কৰো ধৰা NH3 এমোনিয়া NH3 ধৰা নাইট্ৰজেন দুটা যোজ্যতা আছে ইয়াৰ 3 আৰু 5 কিন্তু আমি কোনটো ব্যৱহাৰ কৰা সাধাৰণতে 3 টো তাৰ পিছত আহিলে কাৰ্বন অক্সিজেন নাইট্ৰজেন ক্লোৰিন সোডিয়াম পটাছিয়াম ম্যাগনেসিয়াম ইত্যাদি এনেকুৱাকে এই মৌলবিলাকৰ যোজ্যতাটো মনত ৰাখিবা আৰু কৰি থাকিলে যোজ্যতা সংকেত বনাই থাকোতে তোমালোকৰ মনত পৰি গৈ থাকিব এই যোজ্যতাবিলাক মুখস্থ কৰি লবা কিমান তুমি ইলেক্ট্ৰনৰ বিন্যাস কৰি কৰি উলিয়াবা গতিকে তুমি মুখস্থ কৰি লবা আৰু ইলেক্ট্ৰনৰ বিন্যাস কৰি উলিয়াবলৈ হলেতো তোমাৰ হেতু বেলেগ প্ৰশ্ন পৰমাণু ক্ৰমাংক দিব ইলেক্ট্ৰনৰ বিন্যাস কৰা যোজক ইলেক্ট্ৰন উলিওৱা যোজ্যতা উলিওৱা হেতু বেলেগ প্ৰশ্ন এতিয়া চাবা সংকেত মই বনাম অণু পানী হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগি পানী সৃষ্টি হৈছে পানীৰ সংকেত লিখা হৈছে হাইড্ৰোজেনে অক্সিজেনৰ সৈতে হাইড্ৰোজেনক অক্সিজেনৰ সৈতে গৰম কৰিলে পানী সৃষ্টি হয় পানীৰ সংকেত লিখা পানী এটা ধৰা তুমি জানা পানীত হাইড্ৰোজেন আছে দুটা মৌল আছে এটা অক্সিজেন যৌগিক পদাৰ্থ বাকি কিন্তু মৌলিক পদাৰ্থৰ সংকেত বনাবলে নাই তোমাৰ হাইড্ৰোজেনৰ সংকেত কি H2 অক্সিজেনৰ সংকেত কি O2 নাইট্ৰজেনৰ সংকেত কি N2 ক্লোৰিনৰ সংকেত কি Cl2 কাৰণ ক্লোৰিনো গেছ সিহঁতৰ সংকেত তোমাৰ বনাবলগীয়া নাই কিন্তু যৌগিক পদাৰ্থৰ সংকেত তুমি বনাই দেখুৱাব লাগিব মৌলিক পদাৰ্থৰ সংকেত তোমাৰ বনাবলগীয়া নাই হাইড্ৰোজেনৰ চিহ্ন H সংকেত H2 অক্সিজেনৰ চিহ্ন O সংকেত O2 নাইট্ৰজেনৰ চিহ্ন N সংকেত N2 ইত্যাদি হল এবোৰ তাত ক্লোৰিন চিহ্ন Cl সংকেত Cl2 দুটা ক্লোৰিন গেছ দুটা লগ লাগে হেতু ক্ষেত্ৰত তোমাৰ একো কৰিবলগীয়া নাই সংকেত মৌলিক পদাৰ্থৰ ক্ষেত্ৰত কিন্তু যৌগিক পদাৰ্থৰ যেতিয়া সংকেত বনাবলৈ দিব তেতিয়া তুমি সংকেতটো বনাই দেখুৱাব লাগিব এতিয়া চাবা
পানী সংকেত মই তুমি বনাবলৈ দিছে তুমি জানা পানীত হাইড্ৰোজেন আছে পানীত অক্সিজেন আছে তুমি হাইড্ৰোজেন আৰু অক্সিজেনটো অলপ দূৰে দূৰে পাতি ললা হল তাৰ পাছত তুমি কি কৰিলা হাইড্ৰোজেনৰ যোজ্যতা 1 আৰু অক্সিজেনৰ যোজ্যতা 2 তলে তলে বহাই ললা যোজ্যতা মুখস্থ কৰি ললা লৈ তলে তলে তুমি বহাই ললা হল সংকেত লিখাৰ প্ৰথমটো নিয়ম সংকেত বনোৱাৰ প্ৰথমটো নিয়ম যে সংকেতত থকা মৌলিক পদাৰ্থ কেইটাৰ মানে মৌল কেইটাৰ এ দুটা মৌল আছে এটা হাইড্ৰোজেন এটা অক্সিজেন সংকেতত থকা মৌল কেইটাৰ মৌলিক পদাৰ্থ কেইটাৰ যোজ্যতা সলনিকৈ বহুৱা হয় নিজৰ যোজ্যতা কেতিয়াও নিজৰ ওচৰত বহুৱা নহয় মনত ৰাখিবা হাইড্ৰোজেনৰ 1 টো অক্সিজেনৰ কাষলৈ যাব অক্সিজেনৰ 2 টো হাইড্ৰোজেনৰ কাষলৈ যাব হাইড্ৰোজেনৰ যোজ্যতা 1 টো হাইড্ৰোজেনৰ ওচৰত নবহে নিজৰ যোজ্যতা সংকেতত কেতিয়াও নিজৰ ওচৰত নবহে তাৰ লগত যিটো মৌল লগ লাগি আছে না তাৰ ওচৰলৈ যাব নিজৰ তাৰ যোজ্যতাটো The hydrogen যোজ্যতা 1 to oxygen ওচৰলৈ যাব অক্সিজেনৰ যোজ্যতা 2 to হাইড্ৰোজেন ওচৰলৈ যাব গতিকে পানীৰ সংকেত আমি লিখো H2O H2O1 কাৰণ হাইড্ৰোজেনৰ যোজ্যতা 1 কিন্তু 1 to আমি নিলিখো সংকেতত কেতিয়াও মানে যোজ্যতাৰ সংখ্যা যদি 1 হয় কাৰবাৰ তে সংকেতত তাক লিখা নহয় নিলিখিলে তুমি গম পাবা তাত হয়তো 1 আছে ইটোৰ এটা ধৰা মই তোমাক যদি কওঁ যে পানী H2O ইয়াত এই সংকেতটো মই তোমাক দিছো পানী সংকেতটো মই তোমাক দিছো H2O দি পেলাই কৈছো যে হাইড্ৰোজেনৰ যোজ্যতা কিমান অক্সিজেনৰ যোজ্যতা কিমান এটা তুমি অক্সিজেনৰ ওচৰত একো লিখা নাই তুমি হেতু জানা যদি একো লিখা না থাকে তেতিয়া হয়তো 1 হ'ব পাৰে এক হলে সংকেতত এক সংখ্যাটো যোজ্যতাৰ সংখ্যা যদি এক হয় তেন্তে সংকেতত এক বহুৱা নহয় এটা কথা হল তুমি অক্সিজেনৰ কাষত 1 আছে কাৰণে তুমি অক্সিজেনৰ যোজ্যতা 1 বুলি ক'ব নোৱাৰা কাৰণ তুমি জানা সংকেতত যোজ্যতা সলনিকৈ বহে ইটোৰ যোজ্যতা হিটোৰ কাষত হিটোৰ যোজ্যতা ইটোৰ কাষত বহে গতিকে ইয়াৰ পিছত তুমি কলা হাইড্ৰোজেন অক্সিজেনৰ কাষত 1 আছে গতিকে হাইড্ৰোজেনৰ যোজ্যতা 1 খুশিদা কিবা আছে সুধিবলে নাই মেম হাইড্ৰোজেনৰ যোজ্যতা 1 গতিকে 1 to অক্সিজেনৰ কাষত 1 আছে গতিকে তুমি কি কৰিলা হাইড্ৰোজেনৰ যোজ্যতা 1 হাইড্ৰোজেনৰ কাষত 2 আছে গতিকে অক্সিজেনৰ যোজ্যতা হ'ব 2 আকৌ চাবা NH3 নাইট্ৰোজেনৰ ওচৰত একো সংখ্যা নাই আৰু হিফালটো তুমি দেখিছা হাইড্ৰোজেন গতিকে দেখাও না কথা যে নাইট্ৰোজেনৰ সংখ্যা যোজ্যতাৰ সংখ্যা 1 হাইড্ৰোজেনৰ যোজ্যতাৰ সংখ্যা 1 নাইট্ৰোজেনৰ ওচৰত 1 আছে গতিকে তোমাক যদি মই এতিয়া কওঁ যে ইয়াত নাইট্ৰোজেনৰ যোজ্যতা কিমান হাইড্ৰোজেনৰ যোজ্যতা কিমান ইয়াৰ কাষত 1 আছে গতিকে হাইড্ৰোজেনৰ যোজ্যতা হ'ব 1 আৰু হাইড্ৰোজেনৰ ওচৰত 3 আছে গতিকে নাইট্ৰোজেনৰ যোজ্যতা হ'ব 3 তাৰ মানে তোমাক যদি সংকেতটো বনাবলৈ দিয়ে তুমি নাইট্ৰোজেন আৰু এমোনিয়া নাইট্ৰোজেন আৰু হাইড্ৰোজেন বহাই ললা লৈ পেলাই নাইট্ৰোজেনৰ যোজ্যতা 3 হাইড্ৰোজেনৰ যোজ্যতা 1 লিখি ললা তলে তলে লৈ পেলাই 3 টোক হাইড্ৰোজেনৰ ওচৰলৈ পঠাই দিয়া হাইড্ৰোজেনৰ 1 টোক নাইট্ৰোজেনৰ ওচৰলৈ পঠাই দিয়া দি পেলাই তুমি লিখিলা NH3 এমোনিয়াৰ সংকেত NH3 হাইড্ৰোক্লোৰিক এসিড যোজ্যতা কেতিয়াও সলনি নহয় কথাটো মনত ৰাখিবা হাইড্ৰোক্লোৰিক এসিড বনাব লাগে হাইড্ৰোজেনৰ যোজ্যতা 1 ক্লোৰিনৰ যোজ্যতা 1
গতিকে ইটোৰ যোজ্যতা সিটোৰ কাষলৈ ইটোৰ যোজ্যতা সিটোৰ কাষলৈ কি হ'ব লাগিছিলে H1Cl1 কিন্তু দুইটাৰ কাষত 1 হোৱাৰ কাৰণে আমি কি লিখিম ইয়াৰ যোজ্যতা হ'ব সৰি ইয়াৰ সংকেত হ'ব HCl এক মন দিবা হা কথাটো যে সংকেত যেতিয়া আমি বনাও তেতিয়া সংকেতত থকা মৌলবিলাকৰ যোজ্যতা সলনিকৈ বহুৱা হয় ইটোৰ যোজ্যতা সিটোৰ কাষত ইটোৰ যোজ্যতা সিটোৰ কাষত বহুৱা হয় প্ৰথম নিয়ম সংকেত লিখাৰ দুই নম্বৰ নিয়ম যদি মৌলবিলাকৰ যোজ্যতাৰ সংখ্যা 1 হয় 1 হয় তেন্তে সংকেতত যোজ্যতা লিখা নহয় এটা HCl মই এটাটো আমি HCl ৰ সংকেত লিখিলে সিধা HCl বুলি লিখো কিয় কাৰণ তাতৰ দুইটাৰে যোজ্যতা 1 গতিকে আমি ইয়াত 1 নিলিখো যদি যোজ্যতাৰ সংখ্যা 1 হয় তেন্তে সংকেতত যোজ্যতাৰ সংখ্যা লিখা নহয় তাৰমানে 1 লিখা নহয় 1 কোনো সংকেতত তুমি 1 নেদেখা চাবা তুমি যি আনে কিতাপ নুচোৱা তুমি কতো 1 নেদেখা তাৰমানে সংকেত বনাওতে যদি যোজ্যতাৰ সংখ্যা যদি 1 হয় তেন্তে 1 লিখা নহয় এটা হাইড্ৰোজেনৰ 1 ক্লোৰিনৰ 1 গতি সংকেত হ'ব সিধা সিধি হিহঁত দুটাক লগ লগাই দিয়া HCl মিথেন CH4 কিমান কাৰ্বনৰ যোজ্যতা 4 4 ma'am 4 4 হাইড্ৰোজেনৰ 1 1 কি আছে কি নাই নাচাবা হাইড্ৰোজেন লিখিলে হি 1 এ আৰু হাইড্ৰোজেনৰ 1 বুজি পাইছা হাইড্ৰোজেন 1 কাৰণ যোজ্যতা সলনি নহয় হল ইয়াক যদি বনাবলৈ দিয়ে কাৰ্বনৰ তলত লিখিবা 4 হাইড্ৰোজেনৰ তলত লিখিবা 1 ইয়াক কাৰ্বনৰ ওচৰলৈ পঠাবা ইয়াক ইয়াৰ ওচৰলৈ পঠাবা লগ লগাই লিখি দিবা CH4 1 নিলিখো আমি গটে CH4 হৈছে এটা এটা বস্তুটা চাই পেলাই মই থম আৰু চাবা HCl কিমান যোজ্যতা হাইড্ৰোজেনৰ কিমান 1 ক্লোৰিনৰ 1 সমান হোৱাৰ কাৰণে 1 হোৱাৰ কাৰণে আমি বহুৱা নাই মন দিবা হা ক্যালসিয়াম অক্সাইড সংকেত CO ক্যালসিয়াম অক্সাইড তোমালোকে সংকেতটো দেখিছা CaO এতিয়া যদি মই কওঁ যে ইয়াত ক্যালসিয়ামৰ যোজ্যতা কিমান ক্যালসিয়ামৰ পৰমাণু ক্ৰমাংক 20 অক্সিজেনৰ পৰমাণু ক্ৰমাংক কিমান 8 এই সংকেতটোৰ পৰা তুমি ক্যালসিয়াম আৰু অক্সিজেনৰ যোজ্যতা লিখা যোজ্যতা সলনি নহয় ইয়াত একো সংখ্যা বহা নাই গতিকে তোমালোকৰ মনত সিধা সিধিকে আহিছে 1 কিন্তু তোমালোকে হেতু জানা ক্যালসিয়ামৰ পৰমাণু ক্ৰমাংক 20 ইলেক্ট্ৰনীয় বিন্যাস কৰা 2 8 8 আৰু কিমান 2 যদি ইলেক্ট্ৰনীয় বিন্যাস কৰা তেন্তে তাৰ যোজ্যতা কিমান পাবা 2 পাবা এই ইয়াতটো তুমি CaO মই এতিয়া কৈছা তোকে মোক ক'ব পাৰা যে আপুনিটো কৈছে না 1 থাকিলেহে নব নিলিখো আমি এটা তুমিটো জানা ক্যালসিয়ামৰ যোজ্যতা 2 অক্সিজেনৰ 8 অক্সিজেনৰ পৰমাণু ক্ৰমাংক 8 ইলেক্ট্ৰনীয় বিন্যাস কৰা 2 আৰু 6 যোজ্যতা কিমান হ'ব তাৰ নিজৰ ছটা আছে এটা লগত 2 আৰু 2 ইয়াৰো 2 কিন্তু চিহ্নটো আমি সংকেত লিখো CaO তাৰ মানে কি যদি চাবা এটো 2 নম্বৰ নিয়ম 3 নম্বৰ নিয়ম প্ৰথমটো সলনিকে বহে 2 নম্বৰ নিয়ম যদি 1 হয় তেন্তে সংকেতত যোজ্যতা বহুৱা নহয় 3 নম্বৰটো চাবা যদি সংকেতত থকা মৌলকেইটাৰ যোজ্যতাৰ সংখ্যা সমান হয় ক্যালসিয়ামৰো 2 অক্সিজেনৰো 2 যদি সংকেতত থকা মৌলকেইটাৰ যোজ্যতাৰ সংখ্যা সমান হয়
তেতিয়াও সংকেতত যোজ্যতা বহুৱা নহয় এটা তোমাকে কবা আমি 1 লিখিম নে 2 লিখিম হেতু তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিব তোমালোকে চাবা ক্যালসিয়াম অক্সাইড তুমি ক্যালসিয়ামটো না জানিব পাৰা কিন্তু তুমি জানা অক্সিজেনৰ যোজ্যতা 2 তেনেকটা মূল থাকিবই তোমাৰ তেনেকটা মূল তাত থাকিবই গতে তুমি সিধা 1 1 এটো একু লিখা নাই মানে ইয়াৰ নাম যোজ্যতা 1 1 হেতু নহয় যদি সংকেতটোত থকা মৌলকিটা 2 2 যদি হয় 3 3 যদি হয় 4 4 যদি হয় তেন্তে তুমি সংকেতত যোজ্যতা লিখিব নোৱাৰা যদি সংকেতটোত থকা মৌলকিটাৰ যোজ্যতাৰ সংখ্যা যদি সমান হয় 2 2 3 1 1 হলেতো নিলিখাই 2 2 3 3 4 4 5 5 তেতিয়া সংকেতত যোজ্যতা বহুৱা নহয় তেতিয়া সংকেতত যোজ্যতা বহুৱা নহয় হৈছে অলপমান হেখিনি সময়ত যদি তুমি সংকেতত যদি যোজ্যতা থাকে ধৰা Al2O3 ইয়াত যদি মই কওঁ যে এলুমিনিয়ামৰ যোজ্যতা কিমান Al2O3 এটো সংকেত মই তোমালোকক দিছো Al2O3 ইয়াত এলুমিনিয়ামৰ যোজ্যতা কিমান 3 আৰু অক্সিজেনৰ যোজ্যতা 2 এটো তোমাৰ লিখিবলৈ একো দিগদাৰ নাই তাত যোজ্যতা কিটা বহাই থৈছে তুমি মাত্ৰ ইটোৰটো হিটুক কোৱা হিটুৰটো হিটুক কোৱা কিন্তু যদি একু লিখা নাথাকে তেতিয়া তুমি অলপ ভাবিবা যে হি 1 হ'ব নেকি ইয়াত থকা কোনোবাটা HCl দিছে ধৰা HCl তোমাৰ একো প্ৰবলেম HCl তুমি জানা হাইড্ৰোজেনৰ 1 লগে লগে তুমি গম পালা যে একু লিখা নাই মানে ক্লোৰিনৰো 1 যদি সংকেতত যোজ্যতাৰ সংখ্যা সমান হয় মৌলকিটাৰ যোজ্যতাৰ সংখ্যা সমান হয় তেতে সংকেতত যোজ্যতা বহুৱা নহয় কিন্তু এটো মানে এটো নহয় যে হিহঁতৰ সবৰে 1 হ'ব তুমি চাব লাগিব হে মৌলকিটা তাত থকা মৌলকিটা ম্যাগনেসিয়াম অক্সাইড তুমি ধৰা ম্যাগনেসিয়ামটো না জানা কিন্তু অক্সিজেনটো তুমি ম্যাক্সিমাম ব্যৱহাৰ কৰা অক্সিজেনৰ যোজ্যতা 2 তুমি হেতু জানা একু বহা নাই MgO একু বহুৱা নাই তাত সংখ্যা নাই তে লগে লগে গম পালা ম্যাগনেসিয়ামৰ যোজ্যতা 2 যদি যোজ্যতাৰ সংখ্যা সমান হয় তেন্তে সংকেতত যোজ্যতা বহুৱা নহয় এই তিনটা হৈছে যোজ্যতা লিখাৰ নিয়ম সংকেত লিখাৰ নিয়ম প্ৰথম কথা যে সংকেতত থকা মৌলকেটাৰ যোজ্যতাৰ সংখ্যা সলনিকে বহুৱা হয় ইটোৰ যোজ্যতা হিটুৰ কাষত ইটোৰ যোজ্যতা হিটুৰ কাষত তাৰ কাৰণে চিহ্নকিটা মুখস্থ লাগিব হা বাৰম্বাৰ কৈছো মই তুমি আখৰ লিখিবলৈ সংকেত লিখিব নোৱাৰা হাইড্ৰোজেন লিখিবলৈ তুমি HA লিখিব লাগিব চিহ্ন লিখি লব লাগিব তাৰপিছত তলে তলে যোজ্যতা কিটা বহাব লাগিব ইটোৰ যোজ্যতা তুমি হিটুৰ সুকত বহুৱা তলত বহাব লাগিব হা সমান নহয় কিন্তু তলত কোণত আগফালে নহয় পিছৰ ফালে কোণত তলত গতি ইটোৰ সংখ্যা হিটুৰ কাষত ইটোৰ সংখ্যা হিটুৰ যোজ্যতা হিটুৰ কাষত বহুৱা হয় হৈছে 2 নম্বৰ যদি যোজ্যতাৰ সংখ্যা 1 হয় তেতিয়া সংকেতত যোজ্যতা বহুৱা নহয় H2O হাইড্ৰোজেনৰ 1 গতিকে অক্সিজেনৰ ওচৰত মই একু বহুৱা নাই বা সমান 3 নম্বৰ যদি সমান হয় যোজ্যতাৰ সংখ্যা 1 1 2 2 3 3 4 4 ইত্যাদি তেতিয়াও সংকেতত যোজ্যতা বহুৱা নহয় হেতু কাৰণে অকমান তেনেকুৱা একু সংখ্যা নথকা সংকেতৰ পৰা তুমি যোজ্যতা লিখিবলৈ হলে অলপ ভাবিব লাগিব তাৰ ভিতৰত তুমি কোনটো মৌলৰ যোজ্যতা জানা কোনোবাটাটো জানিবা হয় অক্সিজেন থাকিব নহয় হাইড্ৰোজেন থাকিব ম্যাক্সিমামটো হিহঁত কিটাই থাকে সবৰে লগত তুমি এটাটো যোজ্যতা জানিবা তাৰ যদি যোজ্যতা যদি একু নাই না তেন্তে তাৰ হিটুৰ যোজ্যতা হেতুৱে কথা আৰু নহলে অলপমান ভাবি গুনি পৰমাণু ক্ৰমাংক লৈ ইলেক্ট্ৰনীয় বিন্যাস কৰি উলিয়াই চাব কিন্তু অলপ নম্বৰৰ কাৰণে ইমানখিনি কৰিব দৰকাৰ নাই চিহ্ন কিটা মুখস্থ ৰাখিবা যোজ্যতা কিটা লগা মৌলকিটাৰ মুখস্থ ৰাখিবা আৰু নিয়ম কিটা মনত ৰাখিবা যে মই সলনিকে বহাম বনাবলৈ দিলেও তেনেকে বনাবা
যদি 1 হয় তেন্তে মই সংকেতত যোজ্যতা নবহাও যদি সমান হয় তেতিয়াও মই সংকেতত যোজ্যতা নবহাও হৈছে 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 মেম হৈছে মেম এটো লেসন প্ৰায় শেষ একবাৰ তোমালোকে ঘূৰাই চাবা এটা আছে স্থিৰ অনুপাত বিধি এটা আছে হেতু প্ৰশ্নত সুধে এটা লাইন প্ৰথম পেজটো নে সেকেন্ড পেজটোৰ ওপৰতে কিতাপত আছে এটা ল এটা আছে এটা লাইনৰ হেতু সুধে পদাৰ্থৰ স্থিৰ অনুপাত বিধি কি লটো লিখিব দিয়ে হেতু 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 মোৰ পঢ়াবলগীয়া একো নাই মই তোমালোকক দেখাই দিম হেমতে তোমালোকে নিজেও পেজখন উল্টাই চাব পাৰা স্থিৰ অনুপাত বিধি এটা আছে স্থিৰ অনুপাত আছে পাইছা না স্থিৰ অনুপাতত লগ লাগে নিৰ্দিষ্ট অনুপাতত লগ লাগে কেতিয়াও পদাৰ্থ এটা খেলি মেলিকে লগ নালাগে কেতিয়াও নালাগে H2O তুমি 1000 গুণ হাইড্ৰোজেন ৰাখা বহুত অক্সিজেন ৰাখা তেতিয়া বলে ঢেৰ আছে কাৰণ আমি ঢেৰ লৈ লও হেতু নহয় দুটা হাইড্ৰোজেনে সদায় এটা অক্সিজেনৰ লগতে লগ লাগিব কেতিয়াও ইয়াতে খেলি মেলিকে লগ নালাগে আছে কাৰণ আমি লৈ লও নহলে কমাই কমাই লম এনেকুৱা টাইপ নহয় আমি মানুহ বিলাকৰ নিচিনাকে ঢেৰ পাইছো লৈ লও নাপালে ঠিকই আছে এনেকৈ থাকিম তেনেকুৱা নম্বৰৰ ক্ষেত্ৰত হলে ঠিকই আছে নম্বৰৰ ক্ষেত্ৰত হলে ঠিকই আছে ঢেৰ নম্বৰ গোটাই লওঁ তাৰছত নোপোৱা কেইটা ঠিক আছে নাপালো কি হ'ব এবাৰ নেকে থাকো পিছৰ পৰীক্ষাটো ভালকে দিম কিন্তু বাকি বস্তুৰ ক্ষেত্ৰত আমি মানুহবিলাকে কি নাই এটো মুখ লাগে হেতু নহয় পদাৰ্থৰ হেতু নহয় ইয়াতে নিৰ্দিষ্ট অনুপাততহে লগ লাগিব কেতিয়াও তাতে খেলি মেলিকে লগ নালাগে পালো বুলিয়ে লৈ নলয় এটা হাইড্ৰোজেনে সদায় এটা ক্লোৰিনৰ লগতে লগ লাগিব লাগি HCl বনাব যোজ্যতা অনুযায়ী হিয়ত লগ লাগিব এই বিধিটো চাই লবা লেসনটো এবাৰ ঘূৰাবা ঘূৰোৱাৰ পাছত কাইলে মোস্ট প্ৰবাবলি মই তোমালোকৰ এটা ক্লাস কৰিম ইয়াত যদি কিবা যদি বুজিব আছে বুজিবা নহলে তোমালোকৰ মিশ্ৰ পদাৰ্থৰ লেসনটো সহজ অলপ নিজে পঢ়ি যাব মই ওপৰৰ পৰা পঢ়াই দিম তাত এটা বস্তু আছে বাষ্পীভৱন কাৰণ ক্লাস পৰীক্ষাটো পালেহি বায়োলজিটো চুব লাগে না বায়োলজি পাৰ্টটো অলপ ওপৰৰ পৰা দৰকাৰী পাৰ্ট বিলাক পঢ়াই দিম পিছত লাগিলে আকৌ স্কুল হেৰি হলে আকৌ অনলাইন ক্লাছত এনুৱেলৰ কাৰণে মই পঢ়াই দিম মানে এনেকে ক্লাস ঘৰৰ পৰা উদ্ভিদ কোষ প্ৰাণী কোষৰ মাজত পাৰ্থক্য মাইটোকন্ড্ৰিয়া পাৱাৰ হাউস অফ দা সেল কিয় কোষৰ শক্তিৰ ভঁৰাল বোলে ইত্যাদি ইত্যাদি সাধাৰণ সিহঁতৰ লক্ষণ কিটা আৰু সিহঁতৰ কাম কিটা হেগিটাই মাইটোকন্ড্ৰিয়াৰ লক্ষণ কি কাম কি এনেকে তোমাৰ গলগি বডিৰ লক্ষণ কি কাম কি কোষ আৱৰণৰ কাম কি কোষ পৰশৰ কাম কি কোষ কেন্দ্ৰৰ কাম কি তেনেকুৱা লক্ষণ কি হেগিটাই পঢ়াবলগীয়া তেনেকে নাই তথাপিতো অলপটো পঢ়াবই লাগিব না অলপমান থাকি গলে এতিয়া বহিখিনি বাৰ আমি চালেতো ঠিকই আছিল যদি বাহিৰলৈ পঠাই তেতিয়া দিগদাৰ হ'ব নহলেতো প্ৰশ্ন চেঞ্জ কৰি দিব পাৰিলো না তথাপিতো নিজেতো অলপ পঢ়াব লাগিব না মই দৰকাৰী পাঠখিনি মই নিজে পঢ়ি পেলাই বাছি বাছি উলিয়াই তোমালোকক মই সেইখিনি পঢ়াই দিম বায়োলজি বাকি এইখিনি ৰেডি কৰা মই আকৌ ক্লাস কেইটা তোমালোকক মই গোটেই কেইটা ক্লাস দি দিম যিমানখিনি পঢ়ালো কেমিষ্ট্ৰি এইখিনি ৰেডি কৰা এই যিখিনি পঢ়ালো এই তিনটা লেসন ৰেডি কৰা কাইলে মই পাৰিলে পৰপক্ষত মই এটা ক্লাস কৰিম নহলেও কাইলে যদি মই নোৱাৰো তেনে মই সোমবাৰ হলেও কৰিম দেওবাৰ হলে অলপ দিগদাৰ হয় এইকেইদিনটো পূজা বুলিয়ে গ'ল মই তোমালোকক ইমান ডিস্টার্ব নিদিলো আৰু পূজা বুলি গতিকে কাইলে যদি মই কৰো তেন্তে মই তোমালোকক কৈ দিম আৰু নহলে মই সোমবাৰে কৰিম আৰু সোমবাৰে মোস্ট প্ৰবাবলি যদি মই কৰো মই বায়োলজি লেসন ধৰিম মানে দৰকাৰী পাৰ্ট বিলাক কৈ দিম তাৰপিছত মই এনুৱেলৰ কাৰণে আকৌ মই পঢ়াই দিম এনুৱেলটো গোটেই গালে আহিব আকৌ ঘূৰাই গতিকে পঢ়াই দিম চিন্তা কৰিবলগীয়া নাই আমি বহি চালেতো একো প্ৰব্লেম নাই তেতিয়াতো প্ৰশ্নও চেঞ্জ কৰি সেট কৰি দিব পাৰিলো সেই যিকেইটা প্ৰশ্ন পঢ়োৱা নপঢ়োৱা পাৰ্টকেইটা পঢ়াই দিব পাৰিলো চাৰিটা লেসন নপঢ়িবা 4 নম্বৰ লেসনটো নাহে সেইটো এনুৱেলৰ লেসন সেইটো পঢ়াই দিলো না আগতে মেম সিলেবাসটো এবাৰ কৈ দিওকচোন 1 2 3 আছে নেকি সিলেবাসটো 1 2 3 আছে মেম এবাৰ মই কনফাৰ্ম হৈ পেলাই মই তহঁতক কৈ দিম হা 1 2 3 আছে মোস্ট প্ৰবাবলি 4 নম্বৰটো এনুৱেলৰ লেসন কেমিষ্ট্ৰি মই এবাৰ ভালকে চাই পেলাই মই তহঁতক কৈ দিম যিখিনি পাইছো 4 নম্বৰ লেসনৰ ক্লাস কেইটা নাচাবি হা এইকেইটা নাচাবি নহয় হেতুটো এটো লেসনত লাগিবই নাচাবি মানে এটো নহয় এটো লেসন ভালকে চাবি সংকেত চিহ্ন সংকেত
তাৰপিছত অংকও ইমান নাহে 1 নম্বৰ আধা নম্বৰ অংক আহিব পাৰে আণৱিক ভৰ উলিওৱা পাৰমাণৱিক ভৰ লিখা পাৰমাণৱিক ভৰটো উলিয়াবলগীয়া নাই হয়তো দিব পাৰে প্ৰটনৰ সংখ্যা ইমান হা নহলে সেই যে চিহ্ন লিখে যে ধৰ এনেকুৱা বিলাক আহিব পাৰে চা কাৰ্বন 6 12 proton electron নিউট্ৰনৰ সংখ্যা লিখা ইত্যাদি এইবিলাক ক্যালকুলেশন আর প্ৰথম লেসনটো পঢ়োৱা হৈছে এতিয়া বাকি থাকিলে মিশ্ৰ পদাৰ্থ ইমান দিগদাৰ নাই মানে টান নহয় দিগদাৰ নাই নহয় টান নহয় পঢ়াই দিম বাৰু এটা বা দুটা ক্লাছত শেষ হ'ব কিন্তু মোৰ বায়োলজি খিনি চুব লাগে বায়োলজি কিন্তু অলপ নিব লাগে তাৰ কাৰণে মই নিজে পঢ়িব লাগিব কিমান ছুটিকে মই তহঁতক পঢ়াব পাৰো সেইটোৱে নিজে পঢ়ি আগতে নিজে ৰেডি হৈ ল'ব লাগিব তাৰপিছত মই তহঁতক সোমবাৰে মই তহঁতক বায়োলজি পঢ়াম আৰু যদি মই কাইলে মই একো মোৰ প্ৰবলেম নাই তেনে মই কাইলৈ এটা ক্লাছ কৰিম তেতিয়া মই কেমিষ্ট্ৰি পাৰ্ট কিটা শেষ কৰিম ওকে বাই গুড নাইট Bye, ma'am. Bye, ma'am. গুড নাইট